আজি ৰাতিপুৱাতে ওলাইছোঁ মোৰ বাইদেউজনীৰ ঘৰলৈ। মনটো সেইকাৰণে খুব ভাল লাগি আছে। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আৰু আজি মোৰ বাজনীৰ ঘৰলৈ ওলালোঁ। তাইৰ ঘৰ হয় বৰচলা, মৰিগাঁৱৰ পৰা উত্তৰ দিশত হয়। আৰু অকণমান ঠাইখিনি গাঁৱৰ নিচিনা, কিন্তু বহুত ভাল লাগে তাত গ'লে। চবফালে মানে খেতি-বাতি, পথাৰ, মুকলি পথাৰ, ধান খেতি। ধুনীয়া ধুনীয়া গাঁওবোৰ দেখিবলৈ পোৱা যায়। আৰু ব'লকচোন আপোনালোককো দেখুৱাওঁ। চমু বাটেৰে বাজনীৰ ঘৰলৈ এইটো ৰাস্তাৰে গ'লেও হ'লহেঁতেন, কিন্তু আমি ঘূৰি যাব লগা হৈছে। ধুনীয়া গাঁৱৰ পৰিৱেশ নহয়নে বাৰু? চাৰিওফালে সৰিয়হ, ধান খেতি, পুখুৰী আৰু পথাৰবোৰ ইমান ধুনীয়া লাগে। খেৰ বাঁহৰ ঘৰবোৰ আৰু এটা গাঁৱৰ ধুনীয়া পৰিৱেশ। আৰু আহি পালোঁ। তাই পিঠা বনাইছিল বিহুৰ কাৰণে, তিলপিঠাৰে চাহে খালোঁ। তাই যে কিমান ভাল পাইছিল, মই গ'লে তাই বহুত ভাল পায়। কাৰণ তাইৰো মা দেউতাক নাই আৰু মোৰো মা নাই। তাইকে মোৰ নিজৰ বা যেন লাগে। আৰু তাই সাধাৰণভাৱে চলে। এয়া খেৰ বাঁহৰে তাৰ ঘৰ, আৰু তাইক মাংস বনাইছিল। তাই নিজে পোহা হাঁহৰ মাংস, আৰু ল'ৰাই দেখিছে হাঁহবিলাক দেখি তাৰ মনেই নৰয়, চুবলৈ মন যায়। বাৰে বাৰে সি হাঁহখিনি চাবলৈ গৈ আছিল। আৰু অকণমান আমি পথাৰৰ ফালে ওলাই গৈছিলোঁ। কুঁহিয়াৰ আছিলে, কুঁহিয়াৰ খাব গৈছিলোঁ। বাৰ লগতে গৈছিলোঁ পথাৰৰ ফালে। তাইৰ ঘৰৰ চুক এটাতে মই চুঙা কেইটামান দেখিলোঁ, আৰু সেইকেইটাও খুজি লৈ আহিলোঁ। কাৰণ আমাৰ ইয়াত বাঁহৰ অসুবিধা হয় চুঙা পিঠা খাবলৈ। আৰু আনি ঘৰতে পুৰি খাম বুলি লৈ আহিলোঁ। চুঙা পিঠাৰ সোৱাদটো বহুত ধুনীয়া লাগে খাবলৈ। বাঁহৰ যিটো গোন্ধ আহে, সেইটো বহুত ধুনীয়া লাগে। আৰু এটা সময়ত ভাত পানী খালোঁ। খাই বৈ তাই পাকঘৰ মচিলে ধুনীয়াকৈ। তাৰপিছত আকৌ ল'ৰাই পিছফালে হাঁহ খেদিব গ'ল, তাক মাতি মাতি আনিলোঁ। তাইৰ পিছফালটো এনেকুৱা। তাৰপিছত আকৌ মানুহ এঘৰত অকণমান ওলাই গ'লোঁ, কাৰণ পথাৰৰ ফালে আছে মানুহ ঘৰ। আৰু সেইটো চাইডে ডাঙৰ ডাঙৰ পুখুৰীবিলাক খান্দি খান্দি থয় মানুহে। আৰু অলপ সৰিয়হ তলি ফালে গ'লোঁ, লগতে কুঁহিয়াৰো আছিলে। কেইডালমান কুঁহিয়াৰো কাটি আনিলোঁ।
আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।